প্ৰাণৱন্ত হৈ জ্বলি থাকিব পাৰে, প্ৰজ্বলিত হৈ থাকিব পাৰে। আৰু এই ধৰণে ৪৫ বছৰ পিছত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ প্ৰায় ৪৫ বছৰ পিছত আমি অসমৰ কৃতজ্ঞ ৰাইজে তেখেতক আৰু ৮৫৫ জন শ্বহীদক আমি সন্মান জনাম। অহাকালি এই অনুষ্ঠানটো অসমৰ প্ৰতিখন জিলাতে আমাৰ ৰাইজে চাব আৰু প্ৰতিখন জিলাতে শ্বহীদ প্ৰণামো তোমাক গীতটি পৰিৱেশন কৰিব। গুৱাহাটীতো এই গীতটি পৰিৱেশন হ'ব আৰু অসমৰ বিভিন্ন জিলা সদৰত হাজাৰ হাজাৰ যুৱক যুৱতী অহাকালি শ্বহীদ প্ৰণামো তোমাক গীতটো পৰিৱেশন কৰিব আৰু উদ্বোধনী অনুষ্ঠানটো তেখেতসকলে চাব। অহাকালি দিনটো আমাৰ জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন। অসম চৰকাৰে শ্বহীদ স্মাৰক বনাই চৰকাৰীভাৱে অসম আন্দোলনৰ শ্বহীদসকলৰ কাৰণে প্ৰথমবাৰৰ বাবে কিবা এটা কৰিছে। আমাৰ বাবে গৌৰৱৰ দিন। মই সকলোকে অহাকালিৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ।